নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকচোন দুটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উচ্ছেদিতৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰে। উচ্ছেদ হোৱা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে আৰু ঘৰ নাথাকিলে ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নেকি উচ্ছেদিতৰ নাম? কেনেকৈ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব উচ্ছেদিতই? উচ্ছেদিতৰ নাম কৰ্তনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। উচ্ছেদ চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব উচ্ছেদিত লোকৰ নাম। য'ৰ পৰা আহিছে সেই স্থানৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম থাকিব। যি স্থানত ঘৰ নাই, লাইট নাই, পানী নাই, সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। কোনোবাই যদি ঢিং লাহৰিকাট আদিৰ পৰা আহিছে সেই স্থানত তেওঁলোকৰ নাম থাকিব। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে। উৰিয়াম ঘাটৰ পৰা 11,000 লোকৰ নাম কটা গৈছে ভোটাৰ তালিকাৰ পৰা। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা পুনৰ বৰপেটাত সকলো স্কুল কলেজ বন্ধ ঘোষণা। বৰপেটাত 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয়। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। প্ৰচণ্ড শীতৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, মাঘ বিহুক লৈ তৎপৰ ৰাজ্য চৰকাৰ। এইবাৰ উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব মাছ ব্যৱসায়ীয়ে। বজাৰে বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে। নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ মাছৰ দাম। মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ বিশেষ নিৰ্দেশনা। উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব মাছ ব্যৱসায়ীয়ে। বজাৰে বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে। নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ মাছৰ দাম। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা মীন বিভাগৰ। মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ বিশেষ নিৰ্দেশনা। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ মীন বিভাগৰ সচিবৰ পত্ৰ। মীন ব্যৱসায়ীয়ে যাতে অধিক ধন ল'ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শীঘ্ৰেই BTCত নিযুক্তি দিয়া হ'ব চৰকাৰী গাঁওবুঢ়া। প্ৰায় 700 গাঁওবুঢ়াক দিয়া হ'ব নিযুক্তি। আৰু গাঁওবুঢ়াসকলক মোবাইল ফোন দিয়াৰো চিন্তা চৰ্চা হাগ্ৰামা চৰকাৰৰ। শীঘ্ৰেই BTCত নিযুক্তি দিয়া হ'ব চৰকাৰী গাঁওবুঢ়া। প্ৰায় 700 গাঁওবুঢ়াক দিয়া হ'ব নিযুক্তি। এই ডাঙৰ মন্তব্য BTCৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য লমচাও দৈমাৰীৰ। BTCত প্ৰায় 700টা চৰকাৰী গাঁওবুঢ়াৰ পদ খালী হৈ আছে। উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে স্তব্ধ হৈ আছিল এই গাঁওবুঢ়াৰ নিযুক্তি প্ৰক্ৰিয়া। গোচৰ নিষ্পত্তি হ'লেই BTCত 700 চৰকাৰী গাঁওবুঢ়া নিযুক্তি দিয়া হ'ব। আনহাতে গাঁওবুঢ়াসকলক মোবাইল ফোন দিয়াৰো চিন্তা চৰ্চা হাগ্ৰামা চৰকাৰৰ। পৰৱৰ্তী খবৰ, আহি গ'ল মুখ্যমন্ত্ৰীৰ বাবু আঁচনিৰ প্ৰপত্ৰ। কোনসকল শিক্ষাৰ্থীয়ে লাভ কৰিব বাবু আঁচনিৰ ধন আৰু ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। আহি গ'ল মুখ্যমন্ত্ৰীৰ বাবু আঁচনিৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ মুকলি। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। স্নাতক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে লাভ কৰিব মাহেকত 1,000কৈ টকা। বছৰটোত 10 মাহলৈকে লাভ কৰিব এই ধন। স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 2,000কৈ টকা। বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰই পাব এই সুবিধা। বাণীকান্ত কাকতি বঁটা পোৱা শিক্ষাৰ্থীয়ে নাপাব এই আঁচনি। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি পোৱাসকলো বঞ্চিত হ'ব এই আঁচনিৰ ধন লাভৰ পৰা। আৰু আঁচনিৰ সবিশেষৰ বাবে অৰ্থাৎ এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ বা আবেদন কৰিবলৈ আপুনি যোগাযোগ কৰক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে। বিদ্যালয়তে আপোনালোকে পাব ফৰ্ম আৰু ফৰ্ম ফিল আপ কৰি বিদ্যালয়তে আপোনালোকে জমা দিব লাগিব।
আৰু আবেদনৰ বাবে আপোনাক লাগিব ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট। এই দুটাৰ যিকোনো এটা নথি থাকিলেই বা নথি হ'লেই আপুনি কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, পুনৰ গুৰুতৰভাৱে অসুস্থ কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী। ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সোনিয়া গান্ধীক। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সোনিয়া গান্ধীক। সোমবাৰে নিশা প্ৰায় 10 বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ আহিছে আৰু সম্প্ৰতি সুস্থ অৱস্থাত আছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী। পৰৱৰ্তী খবৰ, ভাৰতীয় অৰ্থনীতিৰ উদ্বেগজনক তথ্য। অভাৱনীয়ভাৱে বেংকত হ্ৰাস পাইছে গ্ৰাহকৰ জমা ধন। RBIৰ প্ৰতিবেদনত শেহতীয়াকৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। ক্ৰমশ সংকটৰ গৰাহত ভাৰতীয় অৰ্থনীতি। ভাৰতীয় অৰ্থনীতিক লৈ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। বেংকৰ ব্যৱস্থাপনাত অসন্তুষ্ট হৈ পৰিছে দেশৰ জনতা। জমাৰ পৰিৱৰ্তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বেংকসমূহৰ ঋণ প্ৰদান। গ্ৰাহকৰ জমা ধন হ্ৰাসৰ বাবে ৰাষ্ট্ৰায়ত্ব বেংকসমূহে লৈছে বজাৰৰ পৰা ঋণ। আৰু ইফালে বেংকৰ সুতৰ বিপৰীতে অধিক লাভৰ বাবে শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফাণ্ডত অধিক বিনিয়োগ কৰিছে গ্ৰাহকে। পৰৱৰ্তী খবৰ, সামৰণি পৰিল খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ। 14 দিনত প্ৰায় 7,40 লাখ টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত। পৰৱৰ্তী খবৰ, ভিক্টৰ দাস ৰাষ্ট্ৰদ্ৰোহী নহয়, সমগ্ৰ অসমবাসীয়ে এই কথাটো জানে। জুবিনদাৰ মৃত্যু হৈছে ছিংগাপুৰত, কিন্তু তদন্ত চলিছে উলুবাৰীত। মোৰ বেয়াবিলাক দেখুৱাই আছে, ভালবিলাকো দেখুৱাওক। মই মানসিকভাৱে ভাগি পৰা নাই। মই জামিন পাবই লাগিব। মই কোনো ৰাষ্ট্ৰদ্ৰোহী নহয়। ভিক্টৰ দাসৰ কলমৰ জোৰ বেছি, সেয়ে মোক বন্দী কৰি ৰাখিছে। আদালতৰ বাহিৰত এই মন্তব্য ভিক্টৰ দাসৰ। পৰৱৰ্তী খবৰ, 2026 প্ৰথমটো চন্দ্ৰগ্ৰহণ। ফাকুৱাৰ দিনাই হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। আৰু 3 মাৰ্চত হ'বলৈ গৈ আছে এই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতত আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব পাৰে আপোনাৰ জীৱনত। ফাকুৱাৰ দিনাই হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। 3 মাৰ্চত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতত। অসম তথা উত্তৰ পূবত পৰিব এই চন্দ্ৰগ্ৰহণৰ বৃহৎ প্ৰভাৱ। মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসম আদিতো স্পষ্ট ৰূপত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীৰ মতে এই চন্দ্ৰগ্ৰহণে যথেষ্ট প্ৰভাৱ পেলাব প্ৰকৃতি তথা মানৱ জীৱনৰ ওপৰত। ভাৰতত দৃশ্যমান হোৱাৰ বাবে এই গ্ৰহণৰ সূতক কালত তাৎপৰ্যপূৰ্ণ হ'ব ভাৰতীয় লোকৰ বাবে। ভাৰতীয় সময় অনুসৰি দিনৰ 3:20 আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু গ্ৰহণৰ অন্ত পৰিব সন্ধিয়া 6:47। 3 ঘণ্টা 27 মিনিটলৈকে থাকিব এই গ্ৰহণৰ প্ৰভাৱ। এই গ্ৰহণৰ সময়ত প্ৰতিফলিত হোৱা নেতিবাচক ৰশ্মিৰ প্ৰভাৱত ৰোগ ব্যাধি আদি বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বা আশংকা আছে। জ্যোতিষীসকলৰ মতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত এই গ্ৰহণৰ বাবে নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা আছে। মেঘ, কৰ্কট, সিংহ, বৃশ্চিক, মীন ৰাশিৰ জাতক জাতিকাই অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব এই গ্ৰহণৰ সময়ছোৱাত। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ এই গ্ৰহণৰ বাবে আহিব পাৰে আৰ্থিক সংকট, ব্যৱসায়ত লোকচান, ব্যয় বৃদ্ধি, অপ্ৰয়োজনীয় ভ্ৰমণ আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা। সিংহ ৰাশিৰ জাতক জাতিকায়ো শাৰীৰিক কষ্টৰ সন্মুখীন হ'ব লাগিব এই গ্ৰহণৰ প্ৰভাৱত। দুৰ্ঘটনা, আৰ্থিক সংকট, সংঘাত, পৈতৃক সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ভুগিব পাৰে শাৰীৰিক আৰু মানসিক কষ্টত। বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা আছে। কেৰিয়াৰক লৈ আৰম্ভ হ'ব সংগ্ৰাম, হ'ব পাৰে ঋণগ্ৰস্ত। মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত এই গ্ৰহণে পেলাব ব্যাপক প্ৰভাৱ। হ'বলগীয়া কামত আহিব পাৰে বাধা। পৰিয়ালৰ সদস্যৰ মাজত সংঘাত, সন্তানলৈ চিন্তা বৃদ্ধি পাব।
প্ৰতিটো কৰ্মত সফলতাৰ বিপৰীতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব বিফলতা।